আমি যে আঁতৰি আহিলোঁ তো এইবিলাক আচলতে আমি ইচ্ছা কৰি অহা নাই মই যদি এতিয়া বেলেগৰ দৰে গাওঁ মানুহে নুশুনিব ন এই মই মোৰ দৰে গাম এনেকুৱা কিছুমান পৰিস্থিতি হৈছে এনেকুৱা কিছুমান চিটুৱেশ্যন হৈছে য'ত মানে আমি আঁতৰি আহিছোঁ তেওঁ কোনো বেকগ্ৰাউণ্ড নোহোৱাকৈ তেওঁ ষ্ট্ৰাগল কৰি অহা ইয়ালি গাইছে জুবিন গাৰ্গে হৈ গাইছে কামৰূপী লোকগীত জুবিন গাৰ্গে গাইছে মনৰ নিজানতো জুবিন গাৰ্গে হৈ গাইছে প্ৰণীতা বৈশ্যৰ লগত খুব ধেমেলীয়াভাৱে কথা পাতেতো আৰু কামৰূপী এটা কথা পাতে যেতিয়া গান গায় আৰু খুব মৰম কৰিছিল তেওঁ আৰু প্ৰণীতা বৈশ্য অসাধাৰণ প্ৰতিভা দেই মানে এবাৰ গালে হৈ গ'ল আৰু এনেকুৱা জুবিনৰ দৰে তাৰপিছত যেতিয়া গান গায় তেতিয়া মই এদিন ৰাতি ক'লোঁ যে তুমি যে কামৰূপী লোকগীত গানটোত কিন্তু হেৰি দেই আমাৰ কিন্তু কামৰূপীৰ প্ৰভাৱটো তোমাৰ নাই জুবিন গাৰ্গক কৈছিলে কৈছিলোঁ কামৰূপী প্ৰভাৱটো নাই কৈছে সেইটো মই দিয়া নাই নহয় মই যদি এতিয়া বেলেগৰ দৰে গাওঁ মানুহে নুশুনিব ন এই মই মোৰ দৰে গাম তেনেকৈ কৈছে মই যি গান গাওঁ মই মোৰ দৰে গাম হয় তেওঁ ইয়ালি গাইছে জুবিন গাৰ্গে হৈ গাইছে কামৰূপী লোকগীত জুবিন গাৰ্গে গাইছে মনৰ নিজানতো জুবিন গাৰ্গে হৈ গাইছে তেওঁৰ সেই কণ্ঠশৈলী যিটো তেওঁৰ সকলোতে তাৰমানে এটা সমান ষ্টেণ্ডাৰ্ডত ৰাখিছে নিজস্ব যিটো কণ্ঠ সমান ষ্টেণ্ডাৰ্ডত হালকি গানটো বা যিখিনি লোকগীত গাইছে তেওঁ বা যিখিনি দিহানাম গাইছে আপুনি চাব এনেকুৱা নালাগে যে তেওঁ ইটো গান বেয়াকৈ গাইছে ইটো গান ভালকৈ গাইছে প্ৰত্যেকটো গানতে তেওঁ স্বতঃস্ফূৰ্তভাৱে সমান প্ৰাধান্য দি গায় সেইটো তেওঁৰ এটা অসাধাৰণ প্ৰতিভা এই কামৰূপী লোকগীতৰ কথা ওলাওঁতে মোৰ এটা কথা মনত পৰিছে আপুনি দেৱবৰগতীৰ কথা উল্লেখ কৰিছিলে দেৱবৰগতীকে বোধ কৰোঁ এই কামৰূপী লোকগীতৰ লৈও কেছেট বনাইছিল মানে অডিঅ' কেছেটৰ কথা কোৱা নাই মই ভিচিডি কেছেট বনাইছিল বিপুল বশিষ্ঠ গোস্বামী স্ক্ৰিপ্ট লিখিছিলে মনত পৰিছে গতিকে দেৱবৰগতীৰ অৰিহণাটো যথেষ্ট বহুত দেৱদাই মই ক'লো নহয় দেৱদা হ'ল মানে মুকুতা বিচাৰিব জনা মানুহ তেওঁ জানিছিল আৰু তেওঁৰ এটা বস্তু সাংঘাতিক হেৰি আছিল তেওঁ জানিছিল কি চলিব ব্যৱসায়িক দৃষ্টিকোণ অসাধাৰণ প্ৰতিভা আছিল তেওঁ আৰু সেইকাৰণে তেওঁ জীৱনত যথেষ্ট উন্নতি কৰিছে চাওক তেওঁ কোনো বেকগ্ৰাউণ্ড নোহোৱাকৈ তেওঁ ষ্ট্ৰাগল কৰি অহা যোৰহাটৰ পৰা আহি গুৱাহাটীত আজি প্ৰতিষ্ঠা লাভ কৰিছে ইমান বিশাল ইণ্ডাষ্ট্ৰি এটা চলাই আছে তো এইটো বহুত ডাঙৰ কথা মই ভাবোঁ কাৰণ বহুতে প্ৰত্যেক সূত্ৰে এনেকুৱা সম্পত্তি পায়ো কৰিব নোৱাৰে কিন্তু তেওঁ জিৰ'ৰ পৰা আহিছে এই আজিৰ তাৰিখত বিভিন্ন চৰ্চা হৈ আছে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগতো তদন্ত প্ৰক্ৰিয়া চলি আছে সেইটো এটা অন্য বিষয় কিন্তু তাৰ মাজতে আজি যেনেকৈ মই আপোনাক বিচাৰি আহিছোঁ বা হয়তো বিভিন্ন সংবাদ মাধ্যমৰ লোকে আপোনাক বিচাৰিছে আপোনাক ফোন কৰিছে কাৰণ যিহেতু বহু সময় আপোনালোকে পাৰ কৰিছিল আৰু ভাল দিনবোৰ যিকেইটা দিনত আচল সৃষ্টিখিনি হোৱা বুলি মানুহে কয় জুবিন গাৰ্গৰ গতিকে সেই সময়ত যিখিনি বন্ধুবৰ্গ পবিত্ৰ মাৰ্ঘেৰিটাই হওক আপুনি হওক জয়ন্ত পাত্ৰ আজি নাই বাৰু যিকেইগৰাকী বন্ধুবৰ্গ এতিয়াও আপোনালোক আছে কোনোবাখিনিত আপোনালোকৰো কিবা দুখ থাকি গ'ল নেকি যে জুবিন গাৰ্গক জুবিন গাৰ্গৰ লগত আমি এনেকুৱা কাম কিছু আৰু কৰিবলগীয়া বাকী থাকি গ'ল বা জুবিন গাৰ্গক আমি কিছু কথা ক'বলৈ ৰৈ গ'ল হয় মোৰতো থাকি গ'ল মই বেলেগৰ কথা নাজানো মই প্ৰথম কথা আমি জুবিনৰ ভগ্নী মমন আৰু মই প্লেন কৰিছিলোঁ তেওঁ জীয়াই থাকোঁতে আমি এখন ইংলিছত তেওঁৰ বিষয়ে কিতাপ ওলোৱাৰ কথা তো সেইখন মানে অলপ ৰিচাৰ্চ পেপাৰ টাইপৰ তো তাৰ কাৰণে আমি বহুত প্লেনিং কৰিলোঁ কিন্তু কাৰ্যক্ষেত্ৰত নহ'ল আৰু এটা কথা মই লক্ষ্য কৰিছোঁ যে হয়তো তেওঁৰ ডাঙৰ শিল্পীবিলাকৰ জীৱনত এনেকুৱা ঘটনা হয়েই নেকি যে বিভিন্ন ধৰণৰ যিবিলাক ঘটনা ঘটিছে তেওঁৰ জীৱনত কোনোবাক হেৰুৱা কোনোবাক পোৱা বা আমি যে আঁতৰি আহিলোঁ তো এইবিলাক আচলতে আমি ইচ্ছা কৰি অহা নাই সেইটো এনেকুৱা কিছুমান পৰিস্থিতি হৈছে এনেকুৱা কিছুমান চিটুৱেশ্যন হৈছে য'ত মানে আমি আঁতৰি আহিছোঁ কিবা বিশেষ কাৰণ আছিল নেকি যে আপোনালোক মানে আঁতৰি থাকিবলগীয়া হ'ল কৰ্মব্যস্ততা বাৰু আছে মানি ল'লোঁ আজি পবিত্ৰ মাৰ্ঘেৰিটা এগৰাকী
কেন্দ্ৰীয় মন্ত্ৰী, কিন্তু তাৰ আগলৈকে হয়তো আজিৰ পৰা 5-6 বছৰ আগলৈকে হয়তো তেওঁ নাছিল ৰাজনীতিত, হয়, বা আপুনি ধৰক আজি চাকৰি সূত্ৰে আছে, কিন্তু সাংস্কৃতিক জগতখন আপুনি একেবাৰে এৰি দিব নোৱাৰে যিহেতু আপোনাৰ তেজত আছে। কিন্তু মানে কিবা এনে বিশেষ কিবা এনেকুৱা কাৰণ আছিল নেকি? এইটো চাওক, এইটো একদম সময়ৰ কথা এইটো। তো আমাৰ যেতিয়া সময় আছিল, আমাৰ ডেকা সময়টো আমি জুবিনৰ লগত কটালো। তাৰপিছত আমাৰ ধৰক চাকৰি হ'ল, সংসাৰ হ'ল, পবিত্ৰ বেলেগ ধৰণৰ ৰাজনীতিৰ ফালে মন মেলিলে, চবৰে নিজা নিজা ক্ষেত্ৰ কিছুমান আহিল, চবৰে পবিত্ৰ সংসাৰ হ'ল। তো আমি আঁতৰি আহিবলৈ বাধ্য হ'লোঁ। আমাৰ আত্মিক সম্পৰ্কটো কমি যোৱা নাই, কিন্তু আমি সময় দিব নোৱাৰা হ'লোঁ। আপুনি নৱ মেধিৰ কথা উল্লেখ কৰিছিল, যিগৰাকী বন্ধুক তেওঁ আঁকোৱালি লৈ কান্দিছিল। গতিকে তেনেকুৱা মুহূৰ্ত আপোনাৰ লগতো গৈছে নেকি, যে মানে পিছৰ পৰ্যায়ত যে আপোনাক বিচাৰিছিল, মানে অকমান আপোনালোকৰ সৈতেও অলপ নিকট সময় পাৰ কৰিব বিচাৰিছিল চাগে, মই অনুভৱ কৰোঁ এতিয়া। কাৰণ মই বহুতকেইটা জুবিনৰ যোৱা বছৰ মই এটা ছাডেন কল পাইছিলোঁ। মানে মোক বহুত ফোন নকৰে, মোক বহুত কম ফোন কৰে জুবিনে। কেতিয়াবা কিবা শব্দৰ অৰ্থ লাগিলে, কেতিয়াবা গান লিখি থাকিলে, কেতিয়াবা কিবা এটা বস্তু বিচাৰি নাপালে মোক ফোন কৰে। তেতিয়া মানে জানে এইটো ইয়াৰ তাতে আছে আৰু এনেকুৱা টাইপৰ। তো মই তেতিয়া কিন্তু গম পাওঁ কিবা এটা বেলেগ ক'ব খুজিছে, ক'লে বেলেগ, মানে এটা ফিল কৰা যায় ন, তেনেকুৱা টাইপৰ। তো যেতিয়া মই লাষ্ট তেওঁৰ ইণ্টাৰভিউ শ্ব'ত গৈছিলোঁ, মায়াবিনীত যেতিয়া মাতিছিল, তেতিয়া অহাৰ সময়ত মোৰ কান্ধত হাতখন থৈ মোৰ ফালে এনেকৈ চাই কৈছে, হাঁহিছে দেই, কৈছে তুমি আহিবাচোন, এনেকৈ কৈছে মোক। মই বোলো ক'ত? মই বোলো মোৰ ষ্টুডিঅ'ত আহিবা, এনেকৈ ক'লে। মই ক'লোঁ তোমাৰ তাতে গ'লে কি হ'ব, তুমি থকা অজস্ৰ মানুহৰ মাজত কথা পাতিব সময় আছে। এইয়া মই ক'লোঁ নহয়, তুমি আহিলে মই চব কাম বাদ দি দিম, এনেকৈ ক'লে। আহিবা তুমি। হয়ো মই তাৰ পাছত মালিগাঁও কেন্দ্ৰীয় বিহুৰ মানে অনুৰোধ মৰ্মে মই এদিন হঠাৎ গুচি গ'লোঁ। এইটো যোৱা বছৰৰ ঘটনা, যোৱা বছৰৰ আগৰ বছৰ নেকি, এনেকুৱা ঘটনা। গ'লোঁ, লাকিলি সেইদিনা বহুত মানুহ বহি আছে। মই যোৱাৰ পাছত কিন্তু সেই কথাটো মনত আছে জুবিনৰ, যে ই আহিলে মই এনেকৈ কৈছোঁ। মোক গোটেই ঘৰটো দেখালে, বেডৰুম দেখালে, গছ এডাল গছ, গোটেই গাৰ্ডেনখনত এডাল গছ দেখাইছে মোক, ক'ৰ পৰা আনিছে, কোনডাল গছ, কাহিনী কৈছে। গাড়ীখনত বহাইছে মোক, এইবিলাক ফটো আছে বোলো, নতুন গাড়ীখনত বহাইছে, বহিছোৱা বহুত সময় আৰু ইণ্টিমেটলি। সেইটো মোৰ লাষ্ট ইণ্টিমেট টাইম আছিল। গাড়ীখনত বহালে, গাড়ীখনত বহাই আমি কথা পাতিলোঁ। তাৰপিছত ফটো নিজে উঠাব দিছে, জেনেৰেলি নকয় দেই এইটো। তাৰপাছত মোক অহাৰ সময়ত কৈছে এইটো বকুল ফুল লোৱা, বকুল ফুল এটা উপহাৰ দিছে মোক, এইটো তুমি ঘৰত লগাবা। সেইটোৱে মোৰ কিন্তু লাষ্ট। তাৰপাছত মই আৰু তাৰপিছত এদিন ফোন কৰিছে ৰেলৰ কিবা শ্লিপাৰ বিচাৰি, কিন্তু লগ নাপালোঁ আৰু। কিন্তু মই সেইদিনাখন অনুভৱ কৰিছোঁ দেই, কাৰণ মই পাকঘৰত গৈছোঁ, এই কথাটো কৈছোঁ, পাকঘৰত দেখিছোঁ একো খোৱা বস্তু নাই, কিবা কিবি বস্তু সিঁচৰিত হৈ আছে আৰু এনেকুৱা টাইপৰ। মোক কিবা খুৱাব গৈছিল নেকি, আৰু মোৰো ভোক লাগিছিল, মই অফিচৰ পৰা বাহিৰে গৈছিলোঁ। তাৰপিছত আৰু তেনেকুৱা কোনো অৰ্ডাৰ দিবলৈ ল'ৰাও নাছিল চাগে তেনেকুৱা, কিন্তু বহুত ল'ৰা বাহিৰত বহি আছে, ছোৱালীও বহুত বহি আছে এনেকুৱা, লগ ধৰিবলৈ যোৱা তেনেকুৱা। কাকো সময় দিলে প্ৰায় 3 ঘণ্টামান। তাৰপিছত মোক ৰৈ বিনালেৰ গান শুনালে, ষ্টুডিঅ'ত মাতি নি, তেতিয়া বনাই আছিল, গান শুনালে, কেনেকুৱা হৈছে কি হৈছে সুধিলে, এইখিনি ঠিকে আছে নে, এনেকুৱা এইবিলাক চব বহুত দেৰি কথা পাতিলোঁ। এটা সুন্দৰ পৰিৱেশত মই মানে শেষৰ সময়খিনি লগ পাইছোঁ। কিন্তু মই সেই মুহূৰ্ততো তাৰ চকু দুটালৈ চাই মই গম পাইছোঁ যে মানে বহুত কথা যেন ক'ব পৰা নাই, এনেকুৱা টাইপৰ এটা অনুভৱ হৈছে। কিন্তু মই সেই অনুভৱটোত গুৰুত্ব নিদিলোঁ, মানে ভাবা নাই যে এনেকুৱা এটা ঘটনা হ'ব, আৰু লগটো পামেই।